নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে তিনিটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টিৰ যোগেদি জনাব বিচাৰিছো। প্ৰথম খবৰটি হৈছে মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনা 1.5 লক্ষাধিক পেঞ্চনাৰৰ মাত্ৰ 3000ৰ পঞ্জীয়ন। ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনিখনত কৰ্মচাৰীৰ মাজত যিদৰে সজাগতা লাভ কৰিছে, কিন্তু তাৰ বিপৰীতে পেঞ্চনাৰ পঞ্জীয়ন হোৱা নাই। বিশেষকৈ পেঞ্চনাৰসকলৰ ক্ষেত্ৰত এই পঞ্জীয়ন তেনেই নগণ্য হৈছে। ৰাজ্যৰ 1.5 লক্ষাধিক পেঞ্চনাৰৰ বিপৰীতে এতিয়ালৈকে মাত্ৰ 3 সহস্ৰাধিকেহে আঁচনিখনৰ সুবিধাৰ বাবে নাম পঞ্জীয়ন কৰিছে। সদৌ অসম অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী পৰিষদে এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰি কয় যে সজাগতা সৃষ্টি কৰি সকলো পেঞ্চনাৰৰ নাম পঞ্জীয়ন কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। কিয়নো এগৰাকী কৰ্মচাৰীয়ে উক্ত আঁচনিত নাম পঞ্জীয়ন কৰাৰ পিছত পৰিয়ালৰ কমেও 5জন ব্যক্তিৰ চিকিৎসা খৰচ আদায় পোৱাৰ সুবিধা আছে, কিন্তু পেঞ্চনাৰগৰাকীয়ে মাত্ৰ স্বামী স্ত্ৰীৰ চিকিৎসা খৰচে আদায় পায়। সেয়ে পেঞ্চনাৰৰ বাবে চলিত বৰ্ষৰ পৰা অৰিহণা ব্যৱস্থা বাতিল কৰি বিনামূলীয়া পঞ্জীয়ন ব্যৱস্থা কৰাৰ বাবে ৰাজ্য চৰকাৰক দাবী জনায়। তদুপৰি পেঞ্চনাৰৰ নাম পঞ্জীয়ন ত্বৰান্বিত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ উপৰি চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় কৃষকৰ জৰিয়তে নিৰ্দিষ্ট দিনৰ বিশেষ পঞ্জীয়ন ব্যৱস্থা কৰিবলৈ দাবী জনায়। পেঞ্চনাৰসকলৰ বাবে আছাম মেডিকেল এটেণ্ডেন্স ৰোলৰ 2008 বিধিত থকা ধৰণে চিকিৎসালয়ত ভৰ্তি নোহোৱা নিৰ্দিষ্ট চিকিৎসাৰ নিদান পত্ৰ মতে ৰোগীয়ে ক্ৰয় কৰা ঔষধৰ মূল্য যাতে পায় তাৰ ব্যৱস্থা কৰাৰ দাবী কৰিছে। অন্য এটা খবৰলৈ আহিছোঁ। 4 সংগঠনৰ প্ৰতিবাদত উত্তাল চচল। প্ৰাপ্যৰ দাবীত ধৰ্ণা মধ্যাহ্ন ভোজন কৰ্মী বিশেষ টেট উত্তীৰ্ণ। 9 দিন একেৰাহে প্ৰতিবাদী কাৰ্যসূচী কৃত্ৰিম প্ৰজনন কৰ্মীৰ। যিহেতু বাজেট অধিৱেশন চলি আছে, তাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দাবীত চচলত বহুতে কৰ্মচাৰী সংগঠনে তেওঁলোকে প্ৰতিনিধিয়ে তেওঁলোকৰ দাবী সাব্যস্ত কৰিছে। আৰু মহানগৰী চচলস্থিত নিৰ্ধাৰিত ধৰ্ণাস্থলীত সদৌ অসম বিশেষ টেট উত্তীৰ্ণ সংস্থা, সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থা, CPIM আৰু সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা কেইবাটাও দাবীৰ সমৰ্থনত কেইবা শতাধিক মধ্যাহ্ন ভোজন কৰ্মীয়ে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। মধ্যাহ্ন ভোজন কৰ্মীসকলৰ মাননি 9000 টকালৈ বৃদ্ধি, 10 মাহৰ পৰিৱৰ্তে 12 মাহৰ মাননি আদায়, অৰুণোদয় আঁচনিৰ পৰিৱৰ্তে মাননি বৃদ্ধি, সময়মতে মাননি আদায় আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভকাৰীসকলে কয় যে মধ্যাহ্ন ভোজন কৰ্মীসকলে ৰন্ধন কাৰ্যৰ প্ৰস্তুতি, খাদ্য বিতৰণ, ঠাই পৰিষ্কাৰ কৰা, বাচন বৰ্তন ধোৱা আদিকে কৰি বহুখিনি উপৰোক্ত তেওঁলোকে কাম কৰিবলগীয়া হয়। গতিকে তেওঁলোকৰ মাননি বৃদ্ধি কৰিব লাগে। এতিয়া আহিছোঁ CITU আছামৰ ফালৰ পৰা। আজি 13 ফেব্ৰুৱাৰী 2025 তাৰিখে মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ মহোদয়ে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সৈতে আলোচনাত মিলিত হয়। ৰাজ্যিক বিষয়ববীয়াৰ 4গৰাকী নেতৃত্বই আলোচনাত অংশগ্ৰহণ কৰে। নেতৃবৃন্দই মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ লগতে অন্য 4টা প্ৰয়োজনীয় দাবী দৃষ্টিগোচৰ কৰি এখন দাবী পত্ৰ দিয়া হয়। মন্ত্ৰী মহোদয়ে মাননি বৃদ্ধিৰ ক্ষেত্ৰত আগন্তুক বাজেটত ঘোষণা কৰাৰ কথা আগবঢ়ায়। বাকী দাবীবোৰ বিবেচনা কৰাৰ আশ্বাস দিয়ে। গতিকে CITU আছামৰ ফালৰ পৰা অতি শীঘ্ৰে ন্যূনতম মজুৰি বৃদ্ধিকে আদি কৰি কেইবাটাও দাবী উত্থাপন কৰা হৈছে। ধন্যবাদ।